সিদ্ধাৰ্থ শ্যামকানুৰ পাছত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন দাখিল বিশেষ ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰা হৈছে আজি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভূঞাই হাফলং উপকাৰাগাৰত কাৰাৰুদ্ধ শেখৰজ্যোতি গোস্বামী জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত এজন শেখৰজ্যোতি গোস্বামী কথাটো হল বেল পিটিশন যিয়ে নকৰক আপোনাৰ যিকেইজন একিউজড আছে আমাৰ শুনক একদম সাধাৰণ ভাষাত কৈছো যে বেল এটা যেটা একিউজডক বা আসামিক দিয়া হয় এটা শৰ্তত দিয়া হয় যে আপুনি তাৰিখে তাৰিখে কোৰ্টত আহিব লাগিব ট্ৰায়াল যেতিয়া শুনানি যেতিয়া হৈ থাকিব আদালতত তেতিয়া আপুনি তাৰিখে তাৰিখে আহিব লাগিব কিন্তু আপোনালোকে এটা কথা চাওক আজিৰ তাৰিখত কোনজন আসামীয়ে শৰীৰে কোৰ্টত আহিব পাৰিব এইটো পৰিবেশ অসমত নাই আৰু তেওঁলোকেও ভালকে জানে গতিকে মহামান্য আদালতে যেতিয়া এই কথা বিচাৰটো কৰিব জামিন আবেদনৰ ওপৰত তেওঁ মানে ৰায়দানটো দিব আমি ভাবো নিশ্চয়কৈ এই কথাটো চাব যে আসামীজন তাৰিখে তাৰিখে কোৰ্টত আহিব পাৰিব নে নাই আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁ কোৰ্টৰ পৰা আঁতৰি থাকিব ট্ৰায়েলটো ইভেট কৰিব ট্ৰায়েলৰ পৰা দূৰত থাকিব তেতিয়া কেতিয়াও আসাম মানে আমাৰ ভিক্টিমে জুবিন দাই ন্যায়টো নাপাব গতিকে এইটো কথা আপোনালোকে নিশ্চিত থাকক আমিও জানো আমিও ভাবো যে মহামান্য আদালতে এইটো বস্তু নিশ্চয়কৈ বিচাৰ কৰিব যে তেওঁ তাৰিখে তাৰিখে আহিব পৰা অৱস্থাটো আজি অসমত আছে নে নাই আজিৰ ডেটত এইটোৱে আছে আপোনালোকে জানে চাৰ্জ ফ্ৰেমৰ কাৰণে 26 তাৰিখে এইটো ফিক্সড আছে আজি আমাৰ শেখৰজ্যোতি তেখেতৰ বেল পিটিশনটোৰ ওপৰতে হিয়াৰিং হ'ব মেইনলি আৰু অবজেকশ্যন ফাইল হ'ব চাওক এইটো এটা ৰাইট আছে ইয়াতে কেঞ্চেল হ'লে হাইকোৰ্ট কেঞ্চেল হ'লে সুপ্ৰিম কোৰ্ট যাব পাৰে কিন্তু যি কোৰ্টতেই নাযাওক মই যিটো কথা ক'লো যে এজন আসামী আমাৰ এটা কণ্ডিশ্যনত বেল দিয়ে যে তেওঁ আমি যেতিয়া বেল পিটিশন ফাইল কৰোঁ আপোনাৰ কাৰণে যেতিয়া বেল পিটিশন ফাইল কৰোঁ আমাৰ প্ৰথম কথাটো থাকিব যে আমি তাৰিখে তাৰিখে আদালতত হাজিৰ থাকিম গতিকে আমাক বেলটো দিয়ক মোক জেলত ৰখা কোনো দৰকাৰ নাই যিহেতু ইনভেষ্টিগেশ্যন কমপ্লিট হৈছে কিন্তু আজিৰ তাৰিখত সেইসকল আসামী কোনো এজন আসামীয়ে শৰীৰে কোৰ্টত আহিব নোৱাৰে আৰু যদি আহিবই পৰা অৱস্থাত আছিল তেতিয়াহ'লে অসমৰ বিভিন্ন জেগাত তেওঁলোকক কিয় ৰাখিলে এইটো অসমৰ মানুহে জানে আৰু মহামান্য বিচাৰপতিসকলে এই কথাটো নিশ্চয়কৈ এবাৰ হ'লেও ভাবি চাব থেংক ইউ আৰু এটা কথা আছে যে আপোনালোকে আহ্বান জনাইছিলে যে অসমৰ অধিবক্তাসকলক জুবিন গাৰ্গৰ হৈ ওকালতি নকৰিবলৈ কিন্তু আপোনালোকৰ আহ্বানক নেওচা দি কেইবাগৰাকীও অসমীয়া অধিবক্তাই তেওঁৰ হৈ ওকালতি কৰিছিলে নাই এইটোতো আপুনি ডাঙৰ প্ৰশ্ন কৰিলে যে আমাৰ উকিল সন্থা গুৱাহাটী বা সদৌ অসম উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ যে নৈতিকতাৰ খাতিৰত আমি বাৰে বাৰে কৈছোঁ প্ৰথম দিনৰ পৰাই কৈছোঁ নৈতিকতাৰ খাতিৰত আমাৰ অধিবক্তাসকলে আমাৰ সদস্যসকলে এই কেছটো কৰিব নোৱাৰে নালাগে কিন্তু এইটো আমাৰ কোনো ধৰণৰ দাবী নাছিল নৈতিকতাৰ খাতিৰত আহ্বান আছিল কেইজনমান অধিবক্তাই কৰিছে কিন্তু আপুনি এটা কথা জানি ভাল পাব যে বহুত কেইজন অধিবক্তাই আমাৰ আহ্বানৰ ওপৰত অলপ শ্ৰদ্ধা জনাই বা তেওঁলোকৰ সন্মান জনাই তেওঁলোকৰ নৈতিকতাৰ খাতিৰত কিন্তু কেছটো লোৱা নাই আপোনালোকে চাব বহুত ভাল অধিবক্তা ইয়াতে আছে যিকেইজন আছে তেওঁলোকো ভাল আমি কোৱা নাই বেয়া বুলি কিন্তু বহুত কেইজনে বস্তুটো কৰা নাই এতিয়া কোনোবাইতো কৰিবই আপোনালোকে ইতিহাস চালে গম পাব আপোনালোকৰ এজন মানুহক যদি সাংবাদিক এজনক কোনোবাই কিবা এটা কৰে সেই মানুহজনৰ হৈ আপোনালোকে কেতিয়াও মাত মাতিব নামাতে নহয় গতিকে অধিবক্তা তেনেকুৱা আছে যিয়ে মাত নামাতে আৰু কেনেকুৱা আছে যে এইটো তেওঁলোকৰ ৰাইট হয় এজন একিউজ এইটো ৰাইট হয় যে তেওঁলোকক প্ৰপাৰলি ডিফেণ্ড কৰিব লাগে যদি ডিফেণ্ড নকৰে সুপ্ৰিম কোৰ্টত সেইটো এটা তেওঁলোকে প্লি ল'ব যে আমি ট্ৰায়েলৰ সময়ত প্ৰপাৰ ডিফেন্স লয়াৰ নাপালোঁ গতিকে সেইবিলাক কথাও আছে গতিকে কোনোবাই যদি কৰিছে তেওঁলোকৰ বিবেকে কৰিছে সেই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই থেংক ইউ সিদ্ধাৰ্থ শ্যামকানুৰ পাছত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন দাখিল কৰিছে বিশেষ ফাষ্ট ট্ৰেক আদালতত আজি জামিন বিচাৰি তেখেতৰ যি আবেদন কৰা হৈছিল তাৰ আজি শুনানি গ্ৰহণ কৰা হ'ব ন্যায়াধীশ শৰ্মিলা ভূঞাই সেই আবেদনৰ শুনানি গ্ৰহণ কৰিব এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন বৰ্তমান হাফলং উপকাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেখৰজ্যোতি গোস্বামী জুবিন হত্যাৰ গোচৰত এজন অন্যতম অভিযুক্ত এজন শেখৰজ্যোতি গোস্বামী প্ৰথমতে শ্যামকানু মহন্ত তাৰপিছত সিদ্ধাৰ্থ শৰ্মা আৰু এতিয়া শেখৰজ্যোতি গোস্বামীয়ে বিচাৰিছে জামিন আৰু ইতিমধ্যে জামিন আবেদন দাখিল কৰিছিল আজি ফাষ্ট ট্ৰেক আদালতত ইয়াৰ শুনানি গ্ৰহণ কৰা হ'ব ইতিমধ্যে তাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক দীপাংকৰ দাস দীপাংকৰ আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব কাৰণ আজি শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশে আপুনি তাত উপস্থিত আছে জনাব তাৰ পৰিস্থিতি একো শুনাই যে নহয় বিশেষ ফাষ্ট ট্ৰেক আদালতত আজি জামিন বিচাৰি যে আবেদন কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে আজি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভূঞাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হিচাপে ৰখা হৈছে কাৰণ ইতিমধ্যেই শ্যামকানু মহন্ত আৰু
সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল বিশেষ ফাষ্ট ট্ৰেক আদালতে আৰু কিন্তু আজি পুনৰ শুনানি গ্ৰহণ কৰিব। তাত উপস্থিত আছে আমাৰ সাংবাদিক দীপাংকৰ দাস। দীপাংকৰ, আজি শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব, আপুনি তাত উপস্থিত আছে, তাৰ পৰিস্থিতি জনাব। মই এই মুহূৰ্তত স্পেচিয়েল কোৰ্টৰ বাহিৰভাগত উপস্থিত আছো আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন আজি। আৰু যদি চোৱা যায় তেতিয়াহ'লে জুবিন গাৰ্গৰ সেই মৃত্যু 19 ছেপ্টেম্বৰ আৰু আজি প্ৰায় 18 মে। চোৱা যায় যদি তেতিয়াহ'লে প্ৰায় 8 মাহ সময় হ'ল আৰু 8 মাহ ধৰি যিদৰে কোৰ্টত এই গোটেই ঘটনাটোক লৈ যিধৰণে বিচাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু সেই বিচাৰৰ আজিৰ দিনটোত বিশেষকৈ শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনক লৈ আজি বিশেষকৈ ভিতৰ ভাগত বৰ্তমান শুনানিৰ যি বিচাৰ প্ৰক্ৰিয়া সেয়া চলি আছে। যোৱা 30 এপ্ৰিলত আমি লক্ষ্য কৰিছিলোঁ চামকানু মহন্তৰ যিটো বিচাৰাধীন থকা যিটো তেওঁৰ আবেদন, সেই আবেদনত তেওঁ জামিন নাকচ হৈছিলে। 4 মে'ত আমি লক্ষ্য কৰিছিলোঁ যি সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁৰ জামিন নাকচ হৈছিলে। আৰু আজি তাৰ প্ৰায় কেইবাটা দিন পিছত যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে প্ৰায় আজি 18 মে আৰু আজি শেখৰজ্যোতি গোস্বামী, যিগৰাকী শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ সহবাদ্যযন্ত্ৰী, এগৰাকী সহশিল্পী হিচাপে তেওঁ কৰ্মৰত হৈ আছিল। আৰু দেখিবলৈ পোৱা গৈছিল তেওঁ সেই ছিংগাপুৰত যিটো ঘটনা সংঘটিত হৈছিল সেই ঘটনাত তেওঁ উপস্থিত আছিলে। দেখিছিলোঁ জুবিন গাৰ্গে যেতিয়া সাগৰৰ মাজত মৃত্যু যন্ত্ৰণাৰে কক পকাইছিল, তেনে মুহূৰ্তত কিন্তু শেখৰজ্যোতি গোস্বামীয়ে নিজে লাইফ জেকেট পিন্ধি সেই সাগৰৰ মাজত তেওঁ সাঁতুৰি আছিল। জুবিন গাৰ্গক প্ৰৰোচনা কৰিছিল, তেওঁক সাগৰৰ মাজলৈ লাইফ জেকেট বিহীনভাৱে তেওঁক মতাই আনিছিল। তাৰ পিছৰ গোটেই ঘটনা দৰ্শকসকলে জ্ঞাত, কিন্তু অতি গুৰুত্বপূৰ্ণ হ'ব গোটেই বিষয়টো, কাৰণ চাৰ্জ হিয়াৰিং যিটো চাৰ্জ ফ্ৰেম কৰা হয় প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে, সেই চাৰ্জ হিয়াৰিংসমূহ কৰা হৈছে। চাৰ্জ ফ্ৰেমৰ কৰা হোৱাৰ পিছত কিন্তু কোনো এগৰাকী অভিযুক্তক কিন্তু সশৰীৰে কিন্তু এই মুহূৰ্তলৈকে আদালতত হাজিৰ কৰোৱা হোৱা নাই। সেই গতিকে আজিৰ যে জামিন প্ৰক্ৰিয়াটো নাকচ হ'ব বা জামিনৰ আবেদন যে নাকচ হ'ব সেয়া প্ৰায় নিশ্চিত, কাৰণ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও প্ৰায় 105, 103 নিচিনা ছেকশ্যন BNS সংযুক্ত কৰা হৈছিলে। গতিকে আটাইকেইগৰাকী অভিযুক্তই যিদৰে আমি দেখিছিলোঁ, অমৃতপ্ৰভা মহন্তইও আনকি জামিন আবেদন দাখিল কৰিছিলে, তেওঁৰ অধিবক্তাই, সেই জামিনো নাকচ হৈছিলে। গতিকে আজি শেখৰজ্যোতি গোস্বামীৰো যে জামিন আবেদন নাকচ হ'ব সেয়া প্ৰায় এটা অনুমান কৰা হৈছে। আৰু জ্যেষ্ঠ অধিবক্তা, আমি কিছুমান পূৰ্বে আমি সেই ভাষ্য শুনাইছিলোঁ, অধিবক্তা যিগৰাকী গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক, তেওঁ স্পষ্টভাৱে জনাইছিল যে জামিন আবেদনৰ ক্ষেত্ৰক লৈ বহুখিনি কিন্তু চৰকাৰী পক্ষই হওক বা তেওঁলোকৰ ব্যক্তিগত উকিলেই হওক এটা যুক্তিতৰ্ক হ'ব আৰু অৱশেষত জামিন আবেদন নাকচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ইয়াৰ পূৰ্বে 30 এপ্ৰিলত যিহেতু চামকানু মহন্ত, 4 তাৰিখে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ হৈছে। আৰু তাৰপিছত চামকানু মহন্তই যিহেতু উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে, তাত তেওঁ জামিন আবেদন দাখিল কৰিছে। গতিকে পৰৱৰ্তী সময়ত সেয়া নিশ্চয় লক্ষণীয় হ'ব। কিন্তু শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ সাধাৰণ মাইক্ৰফোন এটা, যিটো দাম আছিলে প্ৰায় 3-4 লাখ টকা, যিটো মাইক্ৰফোনৰ তেওঁ বিল দেখুৱাইছিলে প্ৰায় 20 পৰা 25 লাখ টকা, অৰ্থাৎ তেনেদৰে জুবিনৰ ব্যক্তিগত ধন এক প্ৰকাৰ আত্মসাৎ কৰিছিলে। জুবিনৰ তেজ হোৱাৰ নিচিনা তথ্য প্ৰকাশ পাইছিলে। গতিকে 12,000 যি SIT চাৰ্জশ্বিট দাখিল কৰিছিলে, সেই চাৰ্জশ্বিটৰ কিন্তু পৃষ্ঠাই কিন্তু অভিযুক্তৰ যি কুকীৰ্তি, তেওঁলোকৰ যি চৰিত্ৰ সেয়া উদঙাই দিছে। গতিকে আজিৰ দিনটো বিশেষভাৱে অসমবাসীয়ে স্পেচিয়েল বা ফাষ্ট ট্ৰেক আদালতৰ ওপৰত নজৰ ৰাখিছে। জামিন যিটো ৰায়দান সেয়া কি হ'ব সেয়া সময়ত কিন্তু কিছু সময়ৰ ভিতৰত হয়তো এক প্ৰকাৰ স্পষ্ট হৈ পৰিব। দীপাংকৰ, তাত জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কোনোবা লোক তাত উপস্থিত আছে নেকি? গৰিমা শইকীয়া গাৰ্গ বা পামী বৰঠাকুৰ বা জুবিন গাৰ্গৰ অন্য সহযোগীসকল কোনোবা তাত উপস্থিত হৈছে নেকি পৰিয়ালৰ ফালৰ পৰা? দীপাংকৰ, জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কোনোবা ব্যক্তি বিশেষ আদালতত উপস্থিত হৈছে নেকি? আপোনাক পৰা আমি জানিব বিচাৰিছোঁ দীপাংকৰ। সৌৰভ, যে এই মুহূৰ্তত আদালতত আমি জুবিন গাৰ্গৰ পত্নী অথবা ভগ্নী বা তেওঁৰ কোনো আত্মীয়ক আমি এই মুহূৰ্তত ইয়াত দেখিবলৈ পোৱা যোৱা নাই। কিন্তু তেওঁলোকে বাৰম্বাৰ যি ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা কেমেৰাৰ সন্মুখতে হওক তেওঁলোকে তেওঁলোকৰ নিজৰ মত তেওঁলোকে প্ৰকাশ কৰি আছে। তাত তেওঁলোকে স্পষ্টভাৱে ন্যায় যুঁজখনৰ কথা উল্লেখ কৰিছে। জুবিন গাৰ্গক প্ৰতিপলে তেওঁলোকে যে হেৰুৱাইছে, যে সেই এটা অনুভৱ তেওঁলোকে ব্যক্ত কৰি আছে। কিন্তু তাতকৈ ডাঙৰ কথা যে প্ৰায় 8 মাহ হ'বৰ হ'ল, কাইলৈ দিনটোত জুবিন গাৰ্গবিহীন 8 মাহ সময় হ'ব। আজি 18 মে, 19 ছেপ্টেম্বৰত আমি জুবিন গাৰ্গক হেৰুৱাইছিলোঁ। অসমীয়াৰ আৱেগ যি জুবিন গাৰ্গক লৈ যিদৰে আমি সেই অভিযুক্ত কেইজনৰ বিৰুদ্ধে যিদৰে আদালতৰ মজিয়াত যি চাৰ্জ ফ্ৰেম কৰা হ'ল, অভিযুক্তসকলৰ সপক্ষে বিপক্ষে আদালতত যি ধৰণৰ যুক্তিতৰ্ক হ'ল,
বা অভিযুক্তসকলৰ সপক্ষে থকা অধিবক্তাসকলে সেই অভিযুক্তসকলৰ হৈ জামিনৰ বাবে তেওঁলোকে আবেদন জনাইছিল সেই আবেদনসমূহ কিন্তু ক্ৰমান্বয়ে নাকচ হৈছে কিন্তু তেওঁলোকে ছেছন কোৰ্ট বা স্পেচিয়েল কোৰ্টত যেতিয়া তেওঁলোকৰ আবেদনসমূহ নাকচ হৈছে তেওঁলোকে কিন্তু এককোবে গৈ তেওঁলোকে হাইকোৰ্টত গৈ তেওঁলোকে জামিন আবেদন দাখিল কৰিবলৈ সক্ষম হৈছে গতিকে পৰৱৰ্তী সময়ৰ শুনানিসমূহত ফলাফল কি ধৰণৰ প্ৰকাশ পায় এয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু আজি কম শেখৰজ্যোতি গোস্বামী আন এগৰাকী অভিযুক্ত জুবিন গাৰ্গৰ গোটেই এই যিটো মৃত্যুৰ ৰহস্যৰ ঘটনা এই ঘটনাক লৈ আজি কিন্তু শেখৰজ্যোতি গোস্বামীৰ গোটেই এই ৰায়দানটো কি ধৰণে ফলপ্ৰসূ হয় বা কাৰ পক্ষে যুক্তি যায় কাৰ পক্ষে এটা ফলাফল ওলায় সেয়া নিশ্চয় আমি কিছুমানৰ ভিতৰতে আমি স্পষ্টতাৰে এই দিশটো আমি দেখিবলৈ সক্ষম হ'ম কিন্তু আজি অসমবাসী বা জুবিন গাৰ্গৰ পৰিয়ালেই গোটেই ৰায়দানটোৰ ওপৰত দৃষ্টি নিবদ্ধ আছে ৰায়দানটো কাৰ সপক্ষে আহে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু শেখৰজ্যোতি গোস্বামীৰ আমি আত্মীয় তেওঁৰ পত্নীক কিন্তু আমি এই মুহূৰ্তত আদালতৰ ভিতৰৰ ভাগত দেখিবলৈ সক্ষম হৈছোঁ তেওঁলোকে ভিতৰত তেওঁলোকে ৰায়দানটোক লৈ খুব আশাবাদী হৈ তেওঁলোকে এই মুহূৰ্তত বন্দাপৰ দিছে গতিকে আমি হয়তো আমি 1-1.5 ঘণ্টাৰ সময়ৰ ভিতৰত হয়তো আমি ফলাফল পাম শেখৰজ্যোতি গোস্বামী আজি জামিন বা বেল পায় নে নাপায় সেয়া কিন্তু আমি লক্ষ্য ৰাখিম ধন্যবাদ দীপাংকৰ আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এই সন্দৰ্ভত বোকাজানত পৰৰ অতিখাদ্যৰ বলি হ'ল এগৰাকী নাবালিকা 12 বছৰীয়া কণমানিক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ ঘৰত কোনো নথকাৰ সুযোগত নাবালিকাগৰাকীক যৌন নিৰ্যাতন কণমানিটিয়ে চিঞৰ বাখৰ কৰাত পোহৰলৈ আহিলে এই ভয়ংকৰ ঘটনা নাবালিকাক নিৰ্যাতন চলোৱা 56 বছৰীয়া লম্পটক গ্ৰেপ্তাৰ কৰিছে খটখটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিতেশ ৰয় নামৰ এই লম্পটটোক ভুক্তভোগী নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাইছে স্থানীয় আৰক্ষীয়ে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি